এই বকুল চাপৰিৰ এগৰাকী নিৰীহ চাহ শ্ৰমিক সভামাজিক যি দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল তাৰ প্ৰতিবাদত আজি লাহোৱাল থানা ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত আমি লাহোৱাল থানা ঘেৰাও কৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত আজি সন্ধিয়া বকুল চাপৰিত চাহ শ্ৰমিক ৰাইজক লগত লৈ আমি কেণ্ডেল মাৰ্চ কৰাৰ লগতে এক মৌন শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু এই কাৰ্যসূচীৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাওঁ যে যি সময়ত প্ৰধানমন্ত্ৰীয়ে বেটি পঢ়াও আৰু বেটি বাচাও শ্লোগান দি সমগ্ৰ দেশক এটা নাৰীক মানে সুৰক্ষা দিয়াৰ শ্লোগান দিয়াত আমি দেখিবলৈ পাইছিলোঁ, কিন্তু সেই সময়তে আজি আমাৰ বকুল চাপৰিত শোভা মাঝীগৰাকী নামৰ যুৱতীগৰাকীক নিৰ্সংগভাৱে দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল। ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আমি ক'ব বিচাৰোঁ যে সঁচাকৈ বিজেপি চৰকাৰখনে আচলতে যে ফটা ঢোল বজাই থাকে চাহ শ্ৰমিক মহিলা যে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে সম্পূৰ্ণ বিফল হৈছে, তাক এই ঘটনাই তাক প্ৰমাণ কৰিলে। গতিকে বিজেপি চৰকাৰক চাহ শ্ৰমিকৰ হৈ ঢাক ঢোল বজোৱা বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু বিজেপি চৰকাৰৰ যদি সাহস আছে তেতিয়াহ'লে শোভা মাঝীৰ এই দলবদ্ধ ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰকৃত যিসকল দোষীক কৰায়ত্ব কৰাৰ লগতে এই সমগ্ৰ অঞ্চলটোত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য চলি থাকে। ইয়াত অবৈধভাৱে মাটি খনন হয়, ইয়াত ড্ৰাগছ ভাং গাঞ্জাৰ অবাধ মুকলি বেহা চলি থাকে। এইটো এটা লাহোৱাল থানাৰ অন্তৰ্গত বকুল চাপৰি অঞ্চলটো এটা ৰেড এলেকালে পৰ্যবেক্ষিত হৈছে। গতিকে আমি মুখ্যমন্ত্ৰীক এই ঘটনাক উচ্চ পৰ্যায়ত তদন্ত কৰি এই চাহ শ্ৰমিক যুৱতী শোভা মাঝীৰ যি নৃশংস হত্যা কৰা হ'ল তাৰ উপযুক্ত ন্যায় বিচাৰি আমি আহ্বান জনাইছোঁ আৰু আমি লগতে দাবী কৰিছোঁ যে শোভা মাঝীৰ মৃত্যুৱে শেষ ঘটনা হওক আৰু কোনো যাতে চাহ শ্ৰমিক মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা নহয় তাৰ সুব্যৱস্থা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। অন্যথা কিন্তু শোভা মাঝীৰ হত্যাৰ ন্যায় বিচাৰি ইয়াৰ প্ৰতিবাদত অতি শীঘ্ৰে আমি জংগী ৰূপত কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।